আজি আমি জলকীয়া আচাৰ আৰু বগৰী আচাৰ বনাবৰ কাৰণে এয়া ৰেডি কৰিছোঁ। এইখিনি বগৰী আচাৰ ঘৰত খাবৰ কাৰণে বনাম এই আচাৰটো মানে। এতিয়া এই জলকীয়াটো সৰু সৰুকৈ কাটিম, আপোনালোকক দেখুৱাম। লগতে এয়া মছলা, এইটো চফ মছলা, আৰু লগতে এইটো শুকান জলকীয়া। এইকেইটা হৈছে বাদাম আৰু আলমণ্ড। এইটো আলমণ্ড, এইটো বাদাম, আৰু এইটো মিক্স আছে পাঁচফোৰণ, মেথি আৰু কিবা মিক্স আছে তিনিটা, আৰু ধনিয়া আৰু জিৰা, মেথি, আজৱাইন আৰু কালজিৰা, আৰু লগতে এইটো হ'ল সৰিয়হ, বগা সৰিয়হ, যাক নেকি কিছুমান মানুহে বেহৰ বুলি কয়। এইটোৱে, এইকেইটা এতিয়া গৰম কৰিম, আপোনালোকক দেখুৱাম কেনেকৈ গৰম কৰিব। চাব পাৰিব, আপোনালোকক দেখুৱাই দিম এতিয়া মই। এই চাওক, এনেকৈ সৰু সৰুকৈ কাটিব লাগে। এয়া কেৰাহী দি দিলোঁ, এতিয়া এনেকৈ গৰম হ'ব। এনেকৈ গৰম কৰি উঠি পেলাই মিক্সিত দিয়া যাব। এইটো হ'ল মছলাখিনি মিক্সিৰ বাতিত আমি এনেকৈ দিছোঁ। জলকীয়া গোটেইকেইটা আমি এতিয়া মিক্সিত দি দিম। এতিয়া মিক্সিত দি উঠিলোঁ, এতিয়া চাওক আপোনালোকে। এতিয়া এনেকৈ আচাৰত দি দিছোঁ, জলকীয়া আচাৰত মছলাখিনি। এনেকৈ হালধি, মছলা চব গোটেইখিনি একেলগে মিক্স কৰি পেলাই ইয়াত দিবলগীয়া হয়। কেনেকুৱা হয় ময়ো নাজানো, বনাই চাইছোঁ। এইটো হ'ল বগা সৰিয়হ, বগা সৰিয়হৰ পাউডাৰ মিক্সিত দি পেলাই গুড়ি কৰিছোঁ। এনেকৈ ঢালিছোঁ ইয়াত, চাওক। এতিয়া দিছোঁ ৰেড চিলি পাউডাৰ। এই ৰেড চিলি পাউডাৰটো 2 চামুচমান দিছোঁ, মানে পৰিমাণত দিব লাগে। এই পৰিমাণত দিলে সোৱাদটো খুব ভাল হয়। এই সোৱাদ অনুসৰি আমি 2 চামুচমান দি দিছোঁ। এতিয়া চাওক, এই 2 চামুচ দিয়াৰ পিছত এতিয়া আৰু আমি ভিনেগাৰ 5 চামুচমান দি দিম। এই বটলৰ ভিনেগাৰ বটলৰ ঢাকনিয়ে দি দিয়া। আমাৰ আচাৰ বনি ৰেডি হৈ গ'ল, চাওক। এয়া 1 কেজি জলকীয়া আচাৰ বনাইছোঁ, 3 কেজি জাৰত ভৰাইছোঁ, মানে এইটো 3 কেজি জার হয়। এয়া চাওক, আৰু এইটো 1 কেজি বগৰী আচাৰ, যাক নেকি আমি জুজুবি বুলি কওঁ। এইটো 1 কেজি বৈয়ামত ভৰাইছোঁ। আৰু এইটো হ'ল কৰ্দৈ আচাৰ, আধা কেজি, ঘৰত খাবৰ কাৰণে বনাইছোঁ আমি। আৰু পিছলৈ প্লানিং কৰিছোঁ আচাৰৰ তেনেকুৱাকৈ কিবা এটা কৰিব পাৰি নেকি বুলি প্লানিং কৰি আমি ট্ৰাই কৰি চাই আছোঁ। আৰু পিছলৈ এনেকৈ থাকিব, আচাৰৰ কাম কৰিম বুলি কৰি থাকিম।